চচলত ৭২ ঘণ্টীয়া ধৰ্মঘটত বহিব শক্তিখণ্ডৰ অস্থায়ী কৰ্মচাৰীসকল। APDCL, AEGCL আৰু APGCIৰ ফিক্স পে আৰু অস্থায়ী কৰ্মচাৰীসকলে সাব্যস্ত কৰিব এই প্ৰতিবাদ। বছৰ বছৰ ধৰি শক্তিখণ্ডত সেৱা আগবঢ়াই অহাৰ পাছতো চাকৰি নিয়মীয়াকৰণ নোহোৱাত ক্ষোভ অস্থায়ী কৰ্মচাৰীসকলৰ। বহু বছৰ ধৰি শক্তিখণ্ডত সেৱা আগবঢ়াই অহাৰ পাছতো অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ পৰিৱৰ্তে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে উত্তীৰ্ণ প্ৰাৰ্থীক শক্তিখণ্ডত নিযুক্তি দিব উদ্যোগক লৈ শংকিত হৈ পৰিছে অস্থায়ী কৰ্মচাৰীসকল। আপোনালোকে নিশ্চয় অৱগত হৈছে যে অসমৰ শক্তিখণ্ডৰ প্ৰায় ৮০% কৰ্মচাৰীয়ে ফিক্স পে আৰু অস্থায়ী কৰ্মচাৰী। গতিকে এই অস্থায়ী কৰ্মচাৰীসকলক বৰ্তমান চৰকাৰে যি হিটলাৰী ৰাজ চলাই পেলানি আমাক জীৱন জীৱিকা সুৰক্ষিত কৰাৰ পৰা বঞ্চিত কৰিছে। আমি এই মঞ্চৰ পৰা এই চৰকাৰ তথা বিভাগক ধিক্কাৰ দিছোঁ আৰু আমি সকীয়াই দিছোঁ যে যদিহে আমাক বাদ দি আপোনালোকে যি এডিআৰিৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তি দিয়াৰ কথা ভাবিছে সেইটো পাহৰি যাওক। যদি অনাকাংক্ষিত পৰিৱেশ সৃষ্টি হয় এই এডিআৰিৰ পৰা চাকৰি নিযুক্তি দিলে তাৰ বাবে সন্থা কোনো কালে জগৰীয়া নহ'ব। এতিয়া আমি বাধ্য হৈ পুনৰ অহা ২৪ তাৰিখৰ পৰা ২৭ তাৰিখলৈকে ৭২ ঘণ্টীয়া চচলত আমি অৱস্থান ধৰ্মঘট কৰিবলৈ ওলাইছোঁ।